নমস্কাৰ মৰমৰ অকনিহত মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছো স্পন্দন পাঠ্যপুথিখনৰ 6 নম্বৰ অধ্যায়ৰ 3 নম্বৰ অংশটি আহাচোন এই অংশটিত কিনো আছে চাও প্ৰথমতে আছে ভাষা অধ্যয়ন 3 নম্বৰ পঢ়ি চাও আহাচোন কিনো দিছে তোমালোকে পাঠটোত অসমীয়া স্কুলীয়াৰ দৰে কিছুমান শব্দ পাইছা আমি তেনে ধৰণৰ কিছু শব্দ গঠন কৰো আহা এতিয়া আমি যে পঢ়ি আহিছিলো আগৰ অংশত এই অসমীয়া স্কুলীয়া এনেকুৱা ধৰণৰ কিছুমান শব্দ পাইছিলো নহয়নে আৰু তেনে ধৰণৰ কিছুমান শব্দ আমাক গঠন কৰি বদিছে তলৰ তালিকাখনত দেখিছানে তোমালোকৰ দুটা শব্দ অসমীয়া আৰু স্কুলীয়া কেনে ধৰণেৰেনো গঠন হৈছে আমাক দেখুৱাইছে আৰু বাকি সমূহ আমি নিজেই কৰিব লাগিব আহাচোন চাও অসমীয়া শব্দটো কেনে ধৰণেৰে গঠন হৈছে অসমীয়া অসম যোগ ইয়া কি হৈছে অসমীয়া ঠিক তেনেকৈ স্কুল যোগ ইয়া কি হ'ব স্কুলীয়া নহয়নে ইয়াৰ পিছৰ শব্দটো কি আছে নিয়মীয়া নিয়মীয়া আমি কেনে ধৰণেৰে লিখিম নিয়ম কেনে ধৰণেৰে লিখিম আমি নিয়ম যোগ ইয়া নিয়মীয়া আৰু আমি ইয়াত শব্দটো লিখি দিম কেনে ধৰণে লিখিম নি য় মি ইয়া নিয়মীয়া নহয়নে ঠিক তেনেকৈ আগতীয়া এইবাৰ শব্দটো হৈছে আগতীয়া এই শব্দটো আমি চাও আহাচোন কেনে ধৰণে হ'ব আগত যোগ ইয়া এতিয়া আমি ইয়াত কি কৰিম এই শব্দটো লিখি দিম কেনেকৈ লিখিম আ গ তি ইয়া আগতীয়া নহয়নে তোমালোকেও এনে ধৰণেৰে লিখিবলৈ যত্ন কৰিবা এইবাৰ চাও আহাচোন কিনো আছে আৰু দুটামান শব্দ আছে নহয়নে সেই শব্দকিটা আমি গঠন কৰো আহা প্ৰথমতে আছে দীঘলীয়া আমি এতিয়া দীঘলীয়া শব্দটো কেনে ধৰণেৰে হয় চাওচোন আহা দীঘল যোগ ইয়া দীঘলীয়া আৰু তোমালোকে কি কৰিবা নিজে ইয়াত দীঘলীয়া শব্দটো লিখি দিবা তাৰ পাছতে আছে শেহতীয়া কি হ'ব শেহত যোগ ইয়া শেহতীয়া নহয়নে আৰু তোমালোকে ইয়া ধুনীয়াকৈ শেহতীয়া লিখি দিবা মই দুটা লিখি দেখালোৱে নহয় তোমালোকক এতিয়া বাকি কেইটা তোমালোকে নিজেই লিখিবা তাৰ পাছত আছে সেউজীয়া সেউজীয়াটো কি হ'ব সেউজ যোগ ইয়া আৰু এইফালে সেউজীয়া লিখি দিবা ঘূৰণীয়া ঘূৰণীয়াটো কি হ'ব ঘূৰণ যোগ ইয়া ঘূৰণীয়া আৰু ইয়াত লিখি দিবা তোমালোকে এইবাৰ চাও আহাচোন কিনো আছে ইয়াতে আছে কি পঢ়ি চাও আহাচোন শিল্পী আৰু কৃষ্ণ শব্দ দুটাত থকা যুক্তাক্ষৰ কেইটাৰ লগত পৰিচয় হওঁ আহা ইয়াতে কি কৈছে শিল্পী আৰু কৃষ্ণা এই শব্দ দুটাত থকা যুক্তাক্ষৰ কেইটাৰ লগত পৰিচয় হওঁ আহা শিল্পীত কোনটো যুক্তাক্ষৰ আছে এইটো আৰু কৃষ্ণাত এইটো নহয়নে শিল্পীত এইটো আৰু কৃষ্ণাত এতিয়া জানো আহা এই যে আমি যুক্তাক্ষৰটো পালো শিল্পীত এইটো কোন দুটা আখৰৰ লগত লগ হৈ গঠন হৈছে এইটো হল ল আৰু প যোগ হৈ এই যুক্তাক্ষৰটো গঠন হল আৰু তাৰ উচ্চাৰণটো হল ল্প তাৰ পাছতে আছে মূৰ্ধন্য খ আৰু ন খ আৰু ন যোগ হৈ কি হল এই যুক্তাক্ষৰটো গঠন হল আৰু তাৰ উচ্চাৰণটো হল স্ন মনত থাকিব নহয় স্ন তাৰ মানে এয়া ল্প আৰু স্ন এইবাৰ চাও আহাচোন এই যুক্তাক্ষৰবোৰ থকা বেলেগ বেলেগ শব্দ পঢ়ো আৰু লিখো আহা ইয়াতে কিছুমান শব্দ দি দিছে সেই শব্দ কেইটা আমাক পঢ়িব দিছে তাৰ পাছত আমাক লিখিব দিছে প্ৰথমতে আমি শব্দ কেইটা পঢ়ি চাও আহাচোন কি কিনো আছে আমি ইতিমধ্যে যুক্তাক্ষৰটো শিকি আহিলো নহয়নে এতিয়া আমি শব্দ কেইটা পঢ়ি চাম শিল্পী গল্প অল্প কল্পনা বিকল্প বিষ্ণু সহিষ্ণু কৃষ্ণ তৃষ্ণা বৈষ্ণৱ
নহয়নে এতিয়া আমি চাই চাই তলত এই শব্দ কেইটা লিখিম মই দুটা শব্দ লিখি দেখুৱাইছো বাকিসমূহ তোমালোকে পাঠ্যপুথিত নিজেই লিখিবা শিল্পী শিল্পী তাৰ পাছতে আছে কি গল্প গতিকে তোমালোকে গল্প এনে ধৰণেৰে মই দুটা শব্দ লিখি দেখুৱালো বাকি শব্দসমূহত তোমালোকে চাই চাই নিজে লিখিবলৈ যত্ন কৰিবা এইবাৰ চাও আহাচোন পাঠটোৰ আৰম্ভণিতে থকা গীতটো জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা গীত হয় গতিকে গীত ৰচনা কৰা লোকক গীতিকাৰ বোলে এতিয়া কাখৰ বাকচটোত থকা শব্দকেইটা বাছি উলিয়াই কাক কি বোলে খালি ঠাইত লিখা এতিয়া কৈছে পাঠটোৰ আৰম্ভণিতে যেটো গীত আছিল সেই গীতটো কোনে ৰচনা কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে আৰু যিসকলে গীত ৰচনা কৰে তেওঁলোকক কি কয় গীতিকাৰ বুলি কয় আৰু যিসকলে চিত্ৰ অংকন কৰে তেওঁলোকক চিত্ৰকৰ বুলি কয় এতিয়া এইফালে চোৱাচোন তোমালোকে কিছুমান শব্দ দিছে গায়ক নাট্যকাৰ সুৰকাৰ কবি চিত্ৰকৰ গীতিকাৰ আৰু কি কৈছে এই খালি হৈ যে আছে সেই ঠাইত এই শব্দসমূহ বাছি নি ইয়াত লিখিব লাগিব প্ৰথমতে এটা দি দিছে ক নম্বৰ ছবি বা চিত্ৰ অংকন কৰা লোকক কি কয় চিত্ৰকৰ বুলি কয় এতিয়া আমি খ নম্বৰটো পঢ়ি চাওঁ আহাচোন গীতত সুৰ দিয়া লোকক কি বুলি কয় যিসকলে গীতত সুৰ দিয়ে তেওঁলোকক সুৰকাৰ বুলি কয় গতিকে আমি ইয়াত ধুনীয়াকৈ সুৰকাৰ লিখি দেখুৱাম নহয়নে তাৰ পাছত চাওঁ আহাচোন গ নম্বৰত কি কৈছে কবিতা ৰচনা কৰা লোকক ইয়াতে আছে নহয় চোৱাচোন কোনটো হ'ব বাৰু কবি গতিকে আমি ইয়াত কি লিখি দিম কবি লিখি দিলো তাৰ পাছত চাওঁ আহাচোন কি আছে পিছৰটো ঘ নম্বৰত আছে নাটক ৰচনা কৰা লোকক কি কয় কোনটো হ'ব নাট্যকাৰ গতিকে আমি ইয়াত লিখি দিম ধুনীয়াকৈ নাট্যকাৰ তাৰ পাছত চাওঁ আহাচোন কি আছে উঙ নম্বৰত আছে গীত গোৱা লোকক কি বুলি কয় গায়ক নহয়নে আৰু ইয়াত আমি ধুনীয়াকৈ লিখি দিম গায়ক নহয়নে মৰমৰ অকনিহত তোমালোকেও এনে ধৰণেৰে লিখিবলৈ যত্ন কৰিবা এইবাৰ চাওঁ আহাচোন কিনো আছে জ্ঞান সম্প্ৰসাৰণ ভাবো কওঁ আৰু লিখো আহা ক নম্বৰ প্ৰশ্নত কিনো আছে পঢ়ি চাওঁ আহাচোন ক নম্বৰ প্ৰশ্নত আছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত গীতৰ বাহিৰে তুমি আৰু কাৰ গীত শুনি ভাল পোৱা তেওঁলোকৰ কোনটো গীত তোমাৰ প্ৰিয় এতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰা গীতৰ উপৰিও আৰু কাৰ গীত শুনি ভাল পোৱা তোমালোকে ভাবাচোন আৰু তেওঁৰ কোনটোনো গীত তোমালোকৰ প্ৰিয় হয় ভাবিবাচোন তোমালোকে তাৰ পাছত চাওঁ আহাচোন খ নম্বৰ তোমাৰ বিদ্যালয়ত উদযাপন কৰা শিল্পী দিৱসত তুমি কি কৰা তোমাৰ বিদ্যালয়ত নিশ্চয় শিল্পী দিৱস উদযাপন কৰে মনত পেলোৱাচোন সেই দিনটোলৈ তোমালোকে কিনো কৰা আৰু সমনীয়াৰ লগত আলোচনা কৰা এইবাৰ চাওঁ আহাচোন শিল্পী দিৱসৰ উপৰি তোমালোকৰ বিদ্যালয়ত আৰু কি দিৱস পালন কৰা হয় শিল্পী দিৱস উদযাপন কৰা হয় তোমালোকৰ বিদ্যালয়ত নহয়নে ইয়াৰ উপৰি তোমালোকৰ আৰু কি দিৱস পালন কৰা হয় ভাবাচোন আৰু সমনীয়াৰ লগত আলোচনা কৰি কোৱা তাৰ পাছত চাওঁ আহাচোন কিনো আছে তুমি নিশ্চয় বোলছবি চাইছা তুমি চোৱা দুখন বোলছবিৰ নাম কি এতিয়া তোমালোকে বোলছবি চাইছা নহয় তোমালোকে চোৱা বোলছবি দুখনৰ নাম তোমালোকৰ সমনীয়াৰ সৈতে আলোচনা কৰি কবা এইবাৰ চাওঁ আহাচোন কিনো আছে কাৰ গীতক কি বোলে লিখো আহা এতিয়া কি কৈছে কাৰ গীতক কি বুলি কয় লিখো আহা কৈছে এইফালে বাকচৰ ভিতৰত দিছে ৰাভা সংগীত ভূপেন্দ্ৰ সংগীত আৰু জ্যোতি সংগীত এতিয়া আমি পঢ়ি চাওঁ আহাচোন বাক্য কেইটাতনো কি আছে জ্যোতিপ্ৰসাদ আগৰৱালা গীতক বোলে কি বোলে বাৰু জ্যোতি সংগীত বোলে নহয়নে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ গীতক জ্যোতি সংগীত বোলে গতিকে আমি লিখি দিলো ঠিক তেনেকৈ বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতক কি কয় ৰাভা সংগীত নহয়নে ইয়াত থকা এই বাকচৰ পৰাই তোমালোকে চাই লিখি দিবা তাৰ পাছতে আছে গ নম্বৰ ডক্টৰ ভূপেন হাজৰিকাৰ গীতক
কি বোলে ভূপেন্দ্ৰ সংগীত গতিকে তোমালোকে ধুনীয়াকৈ লিখি দিবা তোমালোকৰ পাঠ্যপুথিত মৰমৰ অকণিহঁত এই অংশটি ইমানতে সামৰিছোঁ আগন্তুক দিনত এটি নতুন অংশলৈ পুনৰ আহিম ধন্যবাদ